নমস্কাৰ, গুড মৰ্ণিং। অসম সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চ' ফোনবোৰৰ লগতে আপোনালোক নিশ্চয় গমেই পাই থাম্বনেইল চাই ময়ো আপোনালোকৰ লগত ABUB আছাম পুলিচ ABUB আৰু চিভিল ডিফেন্সত একেলগে মই ইণ্টাৰভিউ দিছিলোঁ। চ' গোটেইখিনি মোক কমেণ্ট কৰি আছিলে, দাদা আপোনাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল, আপোনাৰ এডমিট কাৰ্ড আহিছেগৈ নাই, আপোনাৰ কাট অফ লিষ্টত নাম আহিছেগৈ নাই বুলি বহুতে কমেণ্ট কৰি আছে। এইকাৰণে আপোনালোকৰ লগত মই ভিডিঅ'টো লৈ আনিছোঁ। কাৰণ যোৱাকালি মোৰ লগৰ এটাও সুধিছিলে, এইটো কাৰণে তেখেতক মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিবলৈ বিচাৰিছোঁ। কাৰণ যিহেতু মই আছাম পুলিচ ABUB ইণ্টাৰভিউ দিছিলোঁ, তো এইটো কাৰণে আপোনালোকক জনাই দিম বুলি ভাবিলোঁ। চ' এতিয়া মোৰ নিশ্চয় মোৰ নাম দুটা আহিছেগৈ, মোৰ কোনটোত কিহত আহিছেগৈ। মই যিহেতু মোৰ ফিজিকেলত পাইছিলোঁ 53.48 পাইছিলোঁ, আৰু আপোনালোকে নিশ্চয় গম পায় লখিমপুৰ ডিষ্ট্ৰিক্টত আমাৰ কাট অফ গৈছে 53.84 গৈছে, আমাৰ 84 গৈছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত AB কাট অফ, আৰু UB কাট অফ গৈছে আমাৰ 53.44 গৈছে। আপোনালোকে নিশ্চয় গমেই পায়, যোৱা ইয়াৰ পৰা আগৰ ভিডিঅ'ত আপোনালোকক নিশ্চয় জনাই দিছিলোঁ কোনটোত কিমান কাট অফ গৈছে, আপোনালোকে নিশ্চয় গম পায়। আৰু এতিয়া মোৰ কিহত নাম আহিছে আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। মোৰ আহিছে UB কনষ্টেবলত আহিছে 33.48 মই পাইছিলোঁ যিহেতু UBত। এতিয়া মোৰ তাতে স্পৰ্ট পাৰ্চন NCC মোৰ NCC কোটাত আহিছেগৈ, মোৰ আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। আৰু কনষ্টেবল গ্ৰেড 3ত চিভিল ডিফেন্স হোমগাৰ্ড বুলি এটা পষ্ট যে আছিলে, য'ত NCC কোৱালিফিকেশ্যন লাগিছিলে, তাত মোৰ নাম আহিছেগৈ। তাত আনৰিজাৰ্ভ কেটেগৰীত মই UR কেটেগৰীত তাত নাম আহিছেগৈ মোৰ 33.48 মই পাইছিলোঁ। তেতিয়া তাত কাট অফ গৈছে 30.45 গৈছে। তো এতিয়া মই ইয়াত তাত মানে আনৰিজাৰ্ভ কেটেগৰীত মই সোমাই আছোঁ। চ' যিহেতু এতিয়া মই কোৱালিফাই কৰিছোঁ, তো এতিয়া এক্সাম ক'ত পৰিব জানো, এতিয়ালৈকে এডমিট দিয়াগৈ নাই। 14 তাৰিখৰ পৰা সকলোৱে এডমিট ডাউনলোড এভেইলেবল হ'ব। চ' সকলোৱে পঢ়ি থাকক। এতিয়া সকলোৰে এক্সাম আহি আছে, আমাৰ অহা 23 মাৰ্চত আমাৰ অনুষ্ঠিত হ'ব এক্সাম। এতিয়া চবেই ভাবি আছে ডিষ্ট্ৰিক্ট ৱাইজত এক্সামটো হ'বনে নাই, গোটেই অল আছামত গুৱাহাটী বা তেজপুৰত দিবনে, সকলোৱে এইটোৱে ভাবি আছে। তো এইটো কাৰণে এতিয়া সেইটো ভাবি পিনি চিন্তা নকৰিবা, আমি যিহেতু এতিয়া পঢ়ি থাকিব লাগে। আমাৰ যিহেতু কাট অফ লিষ্টত নাম আহিছেগৈ, আমি এতিয়া পঢ়িব লাগে। জাষ্ট আমি এক্সামটো কেনেকৈ দিব, আমি তাৰ কাৰণে প্ৰিপেৰেশ্যন চলিব লাগে, হয় নহয়? সেইটো কাৰণে আপোনালোকে পঢ়ি থাকক। ইমানখিনি এক্সাম চেণ্টাৰ ক'ত পৰিব এইটো মাতাৰ মই নাথাকিবা, আপোনালোকে এতিয়া পঢ়ি থাকক, পঢ়ি থাকিব লাগে। পঢ়ি থাকিলে মই আগৰ ভিডিঅ'টো মই কৈছিলোঁ, পঢ়ি থাকিলে কোনো ধৰণৰ আমাৰ লোকচান নহয়। আমাৰ নলেজৰ কাৰণে বহুত আগবাঢ়ি যায়, আমাৰ জীৱনৰ কাৰণে পঢ়াটো বহুত জৰুৰী হয়। আজিকালিতো পঢ়া নহ'লে একোৱে কাম নচলে বুলি কথা এটা। তো এনেকুৱা, এইটো কাৰণে আপোনালোকে পঢ়ি থাকক। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।